ৰাতি 12 বজাত আহিছিলে বৰষুণজাক। তাৰ পিছত গুৱাহাটীৰ বিভিন্ন অঞ্চল জলমগ্ন। আমিও আজি ঘৰৰ ভিতৰত সোমাই আছোঁ, যিহেতু মোৰ ফ্লেটৰ তলত যথেষ্ট পানী। ভাবিছিলোঁ সন্ধিয়া 6 বজালৈকে কমি যাব, এই 6 বজালৈকে ইয়াতে আমাৰ পানী। এতিয়া আমাৰ আগফালে মই অলপ পিছত গৈ পেলাই দেখুৱাম, চাওকচোন। আৰু বছৰটোত যিমান বানপানী হয়, আমাৰ এই পথবিলাক, আমাৰ পিছফাল, আমাৰ আগফাল অনবৰতে পানীত ডুবি থাকে। মানে আমি বানাক্ৰান্ত, যদিও প্ৰলয় নহয় তথাপিও বানাক্ৰান্ত। এতিয়া মই আগফালৰ পানীখিনি লৈ যাম। বাহিৰত বহুত পানী জানা, ৰাতিয়ে কালি পানী হৈছে 12টা বজাত, ইমান পানী হৈছে। এইফালে বানপানীত এনজয় কৰিছোঁ। বানাক্ৰান্ত কিমান গধুৰ ঘৰত খাবলৈ একো নাই আজি। পোৱালিহঁত আধা পেকেটে উপায় নাই আৰু কি কৰিবা, আমাকতো কোনেও দিবলৈ নাহে। দেখিছেনে আমাৰ কেয়াৰ টেকাৰৰ ৰুমত পানী সোমাইছে। এই ৰাতি 7টা বজাতো পানী উলিয়াই আছে। ইয়াত গৈ আছোঁ পানী দি, উপায় নাই, কিয়নো ঘৰত বজাৰ নাই। পোৱালিকেইটাই খাবলৈ কিবা কিবি আনিব লাগে। বৰষুণজাক যেতিয়াই বেছিকৈ আহে এটা কথাই চিৰিয়াছ হওঁ যে ঘৰত কি আছে, বজাৰটো বৰ দৰকাৰী কথা। চাউল দাইল। বজাৰলৈ যাওঁতে লগ পালোঁ এজনী মৰম লগা ছোৱালী, পৰিস্মিতা দত্তক। তাইৰ ঘৰ গোগামুখত, APSC কোচিং কৰি আছে, জু তিনিআলিত থাকে। তাই মোৰ বোলে ৰাতিৰ সাজটো লৈ তাকে আজি খুব পাল্লা মৰা চলিব ৰাতি খানা।